যি প্লেচিপাৰাত ই ৰিক্সা হৈছে ই ৰিক্সাখিনি যানজঁট যিহেতু হৈ আছে এইটো প্ৰশাসনে যিখিনি ব্যৱস্থা লৈ আছে ইয়াৰ ওপৰত সঁহাৰি জনাই আমি যিহেতু প্লেচিপাৰা ই ৰিক্সা চালকসকলে একচুৱেলি বেকাৰ ক'ব গ'লে ইহঁতৰ কৰ্মসংস্থাপন নাপাই তেখেতসকলেও বহুত কষ্ট কৰি কিছুমানে ফাইনেন্সৰ পৰা হওক কিছুমানে লোন কৰি হওক যেনেকৈ ধাৰ ধৰ কৰি হ'লেও এখন ই ৰিক্সালৈ চলাই নিজৰ পৰিয়ালটোক পোহপালন দিয়ে গতিকে আমি প্ৰশাসনৰ দিশটো চাইছোঁ আৰু ই ৰিক্সা যিখিনি চালক আছে তেখেতসকলৰ দিশটো চাই আজি আমি ই ৰিক্সা চালকসকলক এটা ৰাজহুৱা মিটিং মাতিছিলোঁ আমাৰ ৰকাহাটা চৰাইবাৰ সমিতি কাৰ্যালয় আৰু ইয়াতে আমি এখন ই ৰিক্সা ইউনিয়ন মানে গঠন কৰিম বুলি আজি মানে এখন ইউনিয়ন কাৰ্যালয় মানে কমিটি আজি বনালোঁ আৰু সেই কমিটিৰ মানে সভাপতি আমাৰ সম্ৰাজশীল শৰ্মা আৰু উপসভাপতি আমাৰ দিলৱাৰ হুছেইন আমাৰ সম্পাদকৰ দায়িত্বত মোকে দিছে মোৰ নাম মিনাৰ হুছেইন আৰু আমাৰ সহ সম্পাদক আছে আমাৰ বেলাল হুছেইন আৰু আমাৰ অফিচ বিডিআৰ হিচাপে দুজন আছে তেখেত হ'ল আব্দুল মজিদ আৰু আমাৰ হ'ল আতৰ ৰহমান ইহঁতে আৰু আমি অচিৰে কালি পৰহিৰ ভিতৰতে প্লেচিপাৰাত এখন ই ৰিক্সা ইউনিয়নৰ কাৰ্যালয় আমি মানে অপেনিং কৰিম আৰু ই ৰিক্সা যিখিনি চালক আছে চালকসকলে যাতে আমাৰ ইউনিয়নৰ জৰিয়তে আমি একতা কৰিব পাৰোঁ একতাৰে কাম কৰিব পাৰোঁ সকলোৱে মিলা প্ৰীতি ৰুট ৰেগুলেশ্যন যিটো আছে এইটো মানি চলিম এইখিনিৰে মানে উদ্দেশ্য আছিল আমাৰ আৰু আজিৰ মিটিংখনত আমাৰ সকলোৱে শান্তিপূৰ্ণভাৱে মানে সঁহাৰি জনাইছিল আৰু সকলোৰে মানে মতামতত আজিৰ এই কমিটিখন বনোৱা হৈছে ই ৰিক্সা চালকসকলক আৰু আমাৰ প্লেচিপাৰা ই ৰিক্সা আঞ্চলিক ই ৰিক্সা ইউনিয়ন নামাকৰণ কৰা হৈছে প্লেচিপাৰা আঞ্চলিক ই ৰিক্সা ইউনিয়ন যাতে আমাৰ নিয়াৰেষ্ট যিহেতু চৰ এলেকা কিছুমান আছে হয়তো বেলতলি বাঙালীপাৰা আদি উকবাৰী আদিকে দীপৰকুটি সূৰ্যঘাটা এনেকুৱা ধৰণৰ কিছুমান অঞ্চলত সামৰি লৈ এই প্লেচিপাৰা আঞ্চলিক ই ৰিক্সাখন ইউনিয়নখন গঠন কৰা হয় আৰু আমি আজি ৰেজুলেশ্যন ল'ম লৈ পেলাই কালি আমি জিলা উপায়ুক্তক এই বিষয়ে অৱগত কৰা হ'ব আৰু পৰৱৰ্তী সময়ত আমি যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ গভৰ্ণমেণ্ট যিখিনি গাইডলাইন আছে 1936 চনত একমতে আমি কাৰ্যালয়টো অতি সোনকালে আমাৰ ইউনিয়নখন মানে ৰেজিষ্ট্ৰেশ্যন কৰিম এইখিনি কথা গতিকে প্ৰশাসনে আমাৰ হয় ই ৰিক্সা চালকসকলক যিখিনি মানে হাৰাশাস্তি কৰি আছে এইখিনি আমি অচিৰে ৰোধ কৰিম গতিকে আমি এটা শক্তিশালী দিশত এইবাৰ যিহেতু মই আপোনাক আকৌ এবাৰ কৈছোঁ আমাৰ যিখিনি ল'ৰা ছোৱালী আপুনি নাভাবিব যে ই ৰিক্সা চালকজন এজন সাধাৰণ বা খালি যে গৰীব মানে অশিক্ষিত সেয়া নহয় বহুত ল'ৰা ছোৱালী আছে ল'ৰাই আছে বিএ পাছ কৰি চাকৰি নাপাই কৰ্মসংস্থাপন নাপায়ো আজি ই ৰিক্সা চলাই আছে গতিকে এই ৰিক্সা চালকজনক কৰি ব্যৱহাৰ কৰা এইফালে লগা বা থানাত বল এনেকুৱা ধৰণৰ যি আচৰণ এইখিনি সম্পূৰ্ণৰূপে বন্ধ হ'ব যদি আমাৰ ই ৰিক্সা চালক এজনকো যদি প্ৰশাসনে কিবা বেয়াকৈ কয় আমাৰ অফিচ থাকিব অফিচৰ হেল্পলাইন নম্বৰ থাকিব যিকোনো চালকে আমাক জনালে আমি তৎক্ষণাতভাৱে একশ্যন ল'ম ইয়াৰ ব্যৱস্থা ল'ম আৰু পৰৱৰ্তী সময়ত যদি প্ৰশাসনে আমাৰ যিখিনি মানে মীমাংসা আছে আমি পিছত কৰি ল'ম কিন্তু আমি মানে ই ৰিক্সা চালকসকলে সদায় এইবাৰ মানে ষ্ট্ৰং ৰূপত মানে প্লেচিপাৰা আঞ্চলিক ই ৰিক্সা ইউনিয়নে ষ্ট্ৰং হৈ একদম পূৰা মজবুত হৈ এইবাৰ কাম কৰিব আৰু ই ৰিক্সা চালকসকলৰ যিকোনো দুৰ্ঘটনাত আমি আৰু এটা এজেণ্ডা আছে আমাৰ সংবিধানো আছে মানে যিকোনো চালকে যদি কিবা দুৰ্ঘটনাত পতিত হয় তাৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ ব্যৱস্থাও ইউনিয়নৰ পৰা থাকিব মানে গভৰ্ণমেণ্ট ফেচিলিটি যিখিনি আহিব এইখিনিও পাব আমাৰ সকলোৰে লেবাৰ কাৰ্ড বনাই দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব যিসকল ই ৰিক্সা চালকৰ ইতিমধ্যে ড্ৰাইভিং লাইচেঞ্চ বনাইছে ভাল কথা যিখিনি বনাই নাই আমাৰ কাৰ্যালয়ৰ পৰা মানে আমি RTO অফিচৰ পৰা যোগাযোগ কৰি এইখিনি ই ৰিক্সা চালকৰ মানে লাইচেঞ্চখিনিও বনাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিম মানে মুঠতে আমিও ক্লিন কাৰ্ড প্ৰশাসনৰ ক্লিন কাৰ্ড হৈ থাকি